আজি আমি সুৰক্ষা দল অসমৰ তৰফৰ পৰা ড্ৰাগছ বিৰোধী সজাগতা সভা শিৱসাগৰ নগৰ ৯ নম্বৰ ৱাৰ্ডত অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ প্ৰচেষ্টা হ'ল আমি দেখা পাইছোঁ বিগত কিছুদিনৰ পৰা শিৱসাগৰত ড্ৰাগছৰ প্ৰচলন খুব বেছি হৈছে আৰু ড্ৰাগছত বহু যুৱক এডিক্টেড হৈছে আৰু তেওঁলোকৰ ঘৰ সংসাৰ ধ্বংস হৈছে। আমি এই সজাগতামূলক সভাখন অনুষ্ঠিত কৰি আমি এটাই প্ৰচেষ্টা ল'ব বিচাৰিছোঁ, আমাৰ এই সভাখনৰ মাধ্যমত যদি এজনো ব্যক্তি ড্ৰাগছৰ পৰা আঁতৰি আহিব পাৰে তেতিয়াহ'লে আমাৰ সমাজখন আমি ৰক্ষা কৰিব পাৰিম আৰু এয়া আমাৰ সংগ্ৰাম, এয়া আমাৰ যুঁজ। আমি এই প্ৰথম আজি এইবাৰ শিৱসাগৰ ৯ নম্বৰ ৱাৰ্ডত আৰম্ভ কৰিছোঁ আৰু সমগ্ৰ শিৱসাগৰ জিলাত আমি এই ড্ৰাগছৰ সজাগতা সভা আগুৱাই লৈ যাম আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনৰ পৰা সহায় বিচাৰিছোঁ, লগতে আমাৰ সংবাদসেৱী বন্ধুসকলৰ পৰাও যাতে আমাৰ এই লক্ষ্যত আমি আগুৱাই যাব পাৰোঁ আমি তেওঁলোকৰ পৰা সম্পূৰ্ণ সমৰ্থন বিচাৰিছোঁ। ধন্যবাদ।